আমি সকলোৱে জানো আজি সঁচাকৈয়ে আমাৰ বাবে বৰ এটা মৰ্মান্তিক দিন যে আমাৰ মাজৰ পৰা আমি আমাৰ এজন যোদ্ধা জাতিৰ হকে যুদ্ধ কৰিলে এটা দীৰ্ঘদিন তেওঁৰ জন্ম হৈছিল 1934 চনত আৰু তেওঁৰ মৃত্যু হ'ল 2020ত অৰ্থাৎ সেই বিশেষ মানুহজনৰ কথা মই কৈ গৈ আছোঁ যিজন আছিল আমাৰ সকলোৰে পৰিচিত ব্যক্তি সেইজন হৈছে আমাৰ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱ আজি তেওঁ আৰু আমাৰ মাজত নাই তেখেতৰ মৃত্যুত সমগ্ৰ শোক সন্তপ্ত অসমবাসীৰ লগতে আমি সদৌ শিৱসাগৰ থাংটা সন্থাও বৰ মৰ্মান্ত হৈছোঁ গতিকে আমি আজি তেওঁৰ বিদেহী আত্মাই যাতে বৈকুণ্ঠ স্থান পায় তেখেতৰ জীৱনজোৰা কৰ্ম জাতিৰ বাবে দি যোৱা অৱদানৰ আমি সাধাৰণ মৃত্যু নহয় এইটো এটা বৈকুণ্ঠ প্ৰয়াণ হয় তেওঁৰ বাবে আৰু তেওঁ যেন সদায় আমাৰ মাজত অমৰ হৈ থাকে তাৰ আশীৰ্বাদেৰে তেওঁৰ সদৌ অসমবাসীৰ লগতে আমাৰ সদৌ শিৱসাগৰ থাংটা সংঘৰ তৰফৰ পৰা তেখেতৰ মৃত্যুত দুখ আমি নিবেদন কৰিছোঁ আৰু তেখেতৰ সদ্গতিৰ বাবে কামনা কৰি আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ আমি এতিয়া সকলোৱে 1 মিনিট সময় তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে মৌন প্ৰাৰ্থনা কৰিম খুমচি